29 নৱেম্বৰ 2025 তাৰিখ অৰ্থাৎ যোৱাকালি গ্ৰুপ অফ মিনিষ্টাৰ কেবিনেটে 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত এক প্ৰতিবেদন দাখিল কৰিছে। অসমৰ ৰাইজে অৱগত। প্ৰতিবেদনৰ আমি প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্য আমি ডিপলি আমি অধ্যয়ন কৰিছোঁ। প্ৰতিবেদনখন কমপ্লিটলি জনজাতিৰ পৰিপন্থী আৰু এই প্ৰতিবেদনত মেনশ্যন কৰিছে যে 6 জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰা হৈছে। মৰাণ আৰু মটকক এছটি প্লেন হিচাপে আৰু চুতীয়া, আহোম আৰু চাহ জনগোষ্ঠীক এছটি ভেলী হিচাপে প্ৰতিবেদনত উল্লেখ কৰা আছে আৰু অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক এছটি প্লেন হিচাপে মেনশ্যন কৰা হৈছে প্ৰতিবেদনত। গতিকে প্ৰতিবেদনত কমপ্লিটলি আমি জনজাতি পৰিপন্থী হিচাপে আমি গণ্য কৰিছোঁ যে আপোনালোকে দেখিব যে ৰাজ্যিক পৰ্যায়ত কেটেগৰী হিচাপে নিযুক্তি বা যিকোনো বিধানসভা বা পঞ্চায়ত চৰকাৰৰ নিয়োগ আৰু নিযুক্তি বিভিন্ন ক্ষেত্ৰত কেটেগৰী হিচাপে প্ৰক্ৰিয়াবোৰ হ'লেও কিন্তু কেন্দ্ৰ পৰ্যায়ত এছটি হিচাপে আমি জানো। কেন্দ্ৰ পৰ্যায়ত কোনো কেটেগৰী হিচাপে নিযুক্তিৰ ক্ষেত্ৰতে হওক, লোকসভা ক্ষেত্ৰতে হওক, এছটি ভেলী, এছটি প্লেন বা এছটি হিলছ হিচাপে কাউণ্ট কেতিয়াও নকৰে। গতিকে কেন্দ্ৰ পৰ্যায়ত আমাৰ যি জনজাতিৰ ৰাইজ বা জনজাতিৰ ছাত্ৰ ছাত্ৰী কমপ্লিটলি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। গতিকে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। জনজাতিৰ ৰাইজ এতিয়া শংকাত আমি ভুগি আছোঁ যে আমি আশা কৰিছিলোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে 1% তিল মানুহ এই এক্সিষ্টিং জনজাতিসকলৰ অধিকাৰ যাতে কৰ্ব কৰিব নালাগে। কিন্তু আমি প্ৰতিবেদনখন আমি দেখিলোঁ যে এই জনজাতিসকলক আমাৰ ট্ৰাইবেলসকলক যি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ চলাইছে। গতিকে আমি চৰকাৰখনক আমি পুনৰ আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ। অনাগত সময়ত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ কাৰণে কিন্তু জনজাতি ৰাইজ কিন্তু দায়ী নহয়। এই কথা কিন্তু চৰকাৰে মনত ৰখাটো ভাল। গতিকে অহাকাইলৈ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত দাখিল কৰা এই প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমাৰ এই অঞ্চলৰ প্ৰতিটো ঘৰৰ জনজাতিৰ ৰাইজ, প্ৰতিটো ঘৰৰ জনজাতি ব্যক্তিয়ে আজি অহাকাইলৈ এই ৰাজহুৱাকৈ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন আছে, এণ্টি এই প্ৰতিবেদনখন ট্ৰাইবেলৰ এণ্টি প্ৰতিবেদন বুলি আমি কৈছোঁ। এই এণ্টি প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমি দাহ কৰিম। তাৰ কাৰণে প্ৰতিগৰাকী জনজাতি ৰাইজক আমি কাটৰ আমি অনুৰোধ জনাইছোঁ, এই জাতিৰ সংকটৰ সময়ত আপোনালোকে ওলাই আহক, আপোনালোকে স্বইচ্ছাই ওলাই আহক। এই জাতি এতিয়া সংকটৰ গৰাত। গতিকে আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে এই সময়ত যদি জাতিটো যদি উদ্ধাৰ নকৰে, অনাগত সময়ত এই জাতি কিন্তু ৰসাতলে যাব, ই কিন্তু নিশ্চিত।